যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি অসমৰ বানপানী সমস্যাৰ ক্ষেত্ৰত সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কেন্দ্ৰ চৰকাৰক সমালোচনা কৰে। গৌৰৱ গগৈয়ে কেন্দ্ৰ চৰকাৰে যে অসমৰ বানপানী সমস্যাৰ ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ তোলে। গৌৰৱ গগৈয়ে উদাহৰণ দাঙি ধৰে যে কেন্দ্ৰ চৰকাৰে আহমেদাবাদৰ পৰা মুম্বাইলৈ বুলেট ট্ৰেইনৰ বাবে 1,00,000 কোটি টকা নিয়োগ কৰিছে, কিন্তু অসমৰ বানপানীৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে অসমৰ বানপানীৰ ক্ষেত্ৰত কোনো এনে ডাঙৰ পেকেজ দিয়া নাই। তাৰ বাবে গৌৰৱ গগৈয়ে কেন্দ্ৰ চৰকাৰক অসমৰ বাবে 1,00,000 কোটি টকাৰ পেকেজ দিবৰ কাৰণে অনুৰোধ কৰে। আৰু এই ক্ষেত্ৰত মই জানিবলৈ বিচাৰোঁ, যেতিয়া কেন্দ্ৰৰ চৰকাৰ আহমেদাবাদ পৰা মুম্বাই যোৱা বুলেট ট্ৰেইনৰ কাৰণে 1,00,000 কোটি টকা খৰচ কৰিব পাৰে, আমাৰ অসমৰ বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে 1,00,000 কোটি টকা আমাক কিয় দিব নোৱাৰে? 1,00,000 কোটি টকা সেই পেছেঞ্জাৰৰ বাবে যিসকলে বুলেট ট্ৰেইনত 6,000 টকা টিকেট দি আহমেদাবাদ পৰা মুম্বাই যাব, আকৌ ঘূৰি আহিব কেইদিন, তেওঁলোকৰ কাৰণে 1,00,000 কোটি টকা। আৰু অসমত আমাৰ খেতি মাটি গুচি গৈছে, মাজুলীত গহনীয়া হৈছে, আজি চমৰীয়াত মাণ্ডিয়াত খহনীয়া হৈছে, আৰু আমাৰ কাৰণে 200 কোটি টকা 300 কোটি টকা এনেধৰণৰ আজি আমাৰ লগত হেমাহি কিয়? তো মই বিচাৰোঁ যে কেন্দ্ৰৰ চৰকাৰ যিদৰে 1,00,000 কোটি টকা ৰেলৰ কাৰণে দিছে, এটা বুলেট ট্ৰেইনৰ কাৰণে দিছে, 1,00,000 কোটি টকা অসমৰ বানপানী গৰাখহনীয়া সমস্যাৰ কাৰণে দিয়ক, আৰু এনেধৰণৰ দাবী অসমৰ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰক অৱগত কৰক। মই নিজে নিজৰ ব্যক্তিগত হিচাপে এজন সাংসদ হিচাপে আমাৰ দাবী কেন্দ্ৰ চৰকাৰৰ সন্মুখত দাঙি ধৰোঁ। আনহাতে গৌৰৱ গগৈয়ে মাজুলীৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰক সমালোচনা কৰি কয় যে মাজুলীত তেখেতে মাজুলীৰ যি বিষয়াবৰ্গৰ লগত কথা পাতি তেখেতে গম পাইছে যে মাজুলীত 2-এটা সৰু বৰ কাম হৈছে, বান বা গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত চৰকাৰে কাম কৰিছে, কিন্তু সেই কামৰ জৰিয়তে লং লাইফৰ যি বানপানী ৰোধৰ ক্ষেত্ৰত সেয়া যেন এয়া সম্ভৱ নহয়, আৰু ইমান কম সংখ্যক টকাৰে এয়া সম্ভৱ নহয়, আৰু এই কামৰ জৰিয়তে 4 বছৰ পিছত পুনৰ গৰাখহনীয়া আৰু বানৰ সৃষ্টি হ'ব, ইয়াকে মন্তব্য কৰে। মই যেতিয়া বিভিন্ন অঞ্চললৈ গ'লোঁ আৰু লোকেল ইঞ্জিনিয়াৰৰ পৰা সুধোঁ যে মাজুলীত কি কাম হৈ আছে, নিমাতী ঘাটৰ ওচৰত কি কাম হৈ আছে, তেওঁলোকে কয় যে আমাৰ সৰু সুৰা কাম হৈছে, 2 crores 3 crores এনেকুৱা কিবা কাম হৈছে, 4 crores কাম হৈছে। তো নিশ্চয় হ'বই। গতিকে অসমত এনেধৰণৰ চেঞ্চিটিভ পইণ্ট ঢেৰ আছে। তো যেতিয়া SDRFৰ পৰা 400 কোটি টকা আহে, অসম চৰকাৰে তাৰ মাত্ৰ 20% 35% ব্যৱহাৰ কৰে, তো বহুত কম পইণ্টত সৰু সুৰা প্ৰজেক্ট হয়, যাৰ ফলত আকৌ 4 বছৰ পিছত আকৌ সেই মানুহবোৰ স্থানীয় মানুহবোৰৰ সমস্যাৰ সন্মুখীন হ'বলৈ হয়। প্ৰায় এম্বেংকমেণ্ট আমি দেখিছোঁ, মুখ্যমন্ত্ৰী নিজে কৈছে কংগ্ৰেছৰ দিনত বনা আৰু বহুত আগতে বনা। তো ইয়াৰ লগত এটা ডাঙৰ যে বৰ্তমান চৰকাৰ বিফল হৈছে বা ভালদৰে কাম কৰিব পৰা নাই বা সৰু সুৰা কাম কৰিছে, ইয়াৰ ডাঙৰ কাৰণ হৈছে যে তেওঁলোকে কেন্দ্ৰৰ চৰকাৰৰ পৰা যিমান আমাক আৰ্থিক পেকেজ লাগে, যি ধৰণে আঁচনি লাগে, আনিবলৈ ব্যৰ্থ হৈছে। ইয়াৰ আগতে কেন্দ্ৰৰ চৰকাৰৰ ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম আছিলে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ জৰিয়তে। এতিয়া মই জানিবলৈ বিচাৰোঁ যে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন যে মূল বিভাগ, কেন্দ্ৰ চৰকাৰৰ মূল বিভাগ চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনে যোৱা 5টা বছৰ বানপানী গৰাখহনীয়াৰ কাৰণে কিমান তেওঁলোকে টকা পইচা অসম চৰকাৰক দিছে, আৰু এইবাৰ কিমান দিব? এতিয়ালৈকে SDRF কি হ'ল, NDRF কি হ'ল, নেশ্যনেল ডিজাষ্টাৰ ৰিলিফ ফাণ্ড, ষ্টেট ডিজাষ্টাৰ ৰিলিফ ফাণ্ড পৰা আমি কিমান পাব পাৰোঁ কওকচোন? ৰিলিফ ফাণ্ডৰ পৰা গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণ হ'ব পাৰি নেকি? ৰিলিফ ফাণ্ডে ৰিলিফৰ কাম কৰিব, ইমাৰ্জেঞ্চি ৰিপেয়াৰ কৰিব, মাইনাৰ ৰিপেয়াৰ কৰিব, লং টাৰ্ম কাম আমি ৰিলিফ ফাণ্ডৰ পৰা আমি কৰিব নোৱাৰোঁ। যদি বাস্তৱ আমি লং টাৰ্ম আমাক কাম কৰিব লাগে, তেতিয়া চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন আগৰ দৰে তেওঁলোকৰ ফ্লাড মেনেজমেণ্ট, ইৰোজন মেনেজমেণ্টৰ এটা স্কিম তেওঁলোকে ওলাব লাগিব।